বোলে আধ্যাত্মিক কৃষ্ণৰ সেৱা কেনেদৰে হ'ব? হে ৰাম গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ, সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন। ইহব সাধন যিটো কৰিলে শ্ৰয়, অনায়াসে মুত তাৰ চিত নিমজয়। পুষ্পৰ সুঘ্ৰাণ যেন প্ৰৱেশে নাখাত, এমতে যোগীৰ চিত প্ৰৱেশে আমাত। সদায় ভকতৰ সংগলৈ গৈ গীতা আৰু ভাগৱতৰ কথাবিলাক শুনি তাক আমি উপলব্ধি কৰিব লাগিব। সদায় ভকতৰ সংগত ঈশ্বৰৰ নাম ল'ব লাগিব। এইদৰে শ্ৰৱণ কীৰ্তন কৰোঁতে 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 যাৰ অভ্যাসত পৰিণত হৈ গ'ল, তেওঁৰ চিত্ৰটো বোলে ঈশ্বৰত অৰ্পণ হৈ গুচি যাব। যে গীতা ভাগৱতৰ মূল লক্ষ্য উদ্দেশ্য যে আমাৰ চঞ্চল চিত্ৰটো আমি ভগৱন্তৰ চৰণত অৰ্পণ কৰিব লাগে। তেতিয়া জীৱনমুক্ত হয়। যি জীয়াই থাকোঁতে মুক্তি নাপায়, মৰাৰ পিছতো নাপায়। যি জীয়াই থাকোঁতে আনন্দ কৰিব নোৱাৰে, হাঁহিব নোৱাৰে, মৰাৰ পিছত কি হাঁহিব? এতিয়া আজিকালি মানুহৰ মুখত হাঁহি বোলা বস্তুটো নাইকিয়া হ'ল, হয়নে বাৰু? আছেনে বাৰু? নাই। নেহাঁহিলে নহয় কাৰণে এনেই দাঁতকেইটা উলিয়াই থৈ দিয়ে। কিন্তু পেট বিষাই যোৱাকৈ হাঁহেনে বাৰু কেতিয়াবা? যি মানুহে পেট বিষাই যোৱাকৈ হাঁহিব পাৰে, তেওঁ গেছৰ টেবলেট খাব নালাগে। মই প্ৰমাণ চাব। হাঁহেনো কেনেকৈ আৰু, যিখনে টেনশ্যন আৰু, নহয় জানো? গতিকে হাঁহিবলৈ এতিয়া আপোনালোকে যিটো হাঁহি মাৰিছে, এইটো অন্তৰৰ পৰা হাঁহিছে কিন্তু, হয়নে? আজি আপোনালোকে যিটো শক্তি পাব, এবছৰ একেৰাহে ভিটামিনৰ কোৰ্চ কৰিলেও বোলে এই শক্তিটো নাপাব, মনত ৰাখিব। শুকদেৱে পৰীক্ষিতক ভাগৱত ক'বলৈ ধৰোঁতেই প্ৰথমতেই কৈছিলে, হে ৰাজন, মই ভাগৱত কম, তুমি মাত্ৰ একান্ত মানে শুনি গ'লে হ'ল, একো কৰিব নালাগে। মাত্ৰ এই ভাগৱত শ্ৰৱণৰ মাধ্যমেদি তোমাৰ চঞ্চল চিত্তটো তুমি কৃষ্ণৰ চৰণত অৰ্পণ কৰিব লাগিব। একাদশ স্কন্ধ ভাগৱতত বৈকুণ্ঠ প্ৰায়ণৰ আগে আগে স্বয়ং ভগৱন্ত কৃষ্ণদেৱে উদ্ধৱক কৈছিলে, কিন্তু ঐত নথাকিবা কহিলো প্ৰকটি, মুত চিত্ত দিয়া ফুৰা পৃথিৱী পৰ্যতি। তুমি পৃথিৱীত ঘূৰি ফুৰা, এই সংসাৰ চক্ৰত ঘূৰি ফুৰা, কিন্তু তুমি যদি কেনেবাকৈ চিত্ৰটো মোৰ চৰণত অৰ্পণ কৰি দিব পাৰা, তে সংসাৰৰ দুখে, বিষয়ৰ দুখে তোমাক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে। গতিকে আমি যদি চিত্ৰটো অৰ্পণ কৰিব পাৰোঁ, তে চিত্ৰৰ কথা কিয় ক'লে? যে 24টা তত্ত্বৰে গঠিত মনুষ্যৰ দেহত আটাইতকৈ চঞ্চল তত্ত্বটো হ'ল চিত্ত। সেইকাৰণে গুৰুজনাই বৰগীতত চিত্ৰৰ সম্পৰ্কে একলম লিখিছে, বোলে চিত্ৰটো কেনেকুৱা? কমল দল জল চিত্ত চঞ্চল, থিৰ নহি তিলয়ে নাহি ভয়ো ভৱ ভোগে হৰি হৰি, পৰম পদ পৰতে প্ৰাণ ৰাখ বিমূঢ়। চিত্ৰটো পদুম ফুলৰ পাতত থকা পানীৰ টোপালৰ দৰে চঞ্চল। সেইকাৰণে ভাগৱত চৰ্চা হৈ থকা সময়ছোৱাত এটা ভাল পৰিৱেশ লাগে, নীৰৱ পৰিৱেশ।
যাতে কথা বতৰা হাই হুলস্থুল নহয়, নহ'লে চিত্ৰটো চঞ্চল যে পদুম ফুলৰ পাতত থকা পানী টোপালৰ দৰে অকণমান কিবা শব্দ হ'লে সেইফালে মনটো ঢাল খাই গুচি যাব। আৰু যি কি নহওক, তৃতীয় স্কন্ধ ভাগৱতৰ মনৰ সৃষ্টিত লিখিছে বোলে চিত্ৰটো কি? হৃদয়তক থাকি কৰে ভাল মন্দ কাম, একে মন চাৰি ৰূপ শুনা তাৰ নাম। আমাৰ হৃদয়ত থাকি মনটোৱে দুই ধৰণৰ কৰ্ম কৰায়। কেতিয়াবা আমাক ভাল কাম কৰায়, কেতিয়াবা আমাক বেয়া কাম কৰায়। তে আজি আমাৰ মনটোৱে আমাক ভাল কাম কৰাইছে, নহয়নে বাৰু? এইহেন বতৰত এমুঠি বনাই খাই শুই থাকিব লাগে, ইয়ালৈ অনাইছে, মনটোৱে অনাইছে, ভাল কাম কৰাইছে। কাইলৈ থাকি পৰহিলৈ আকৌ ইয়াৰ বিপৰীতটো কৰাই দিব পাৰে। সেই ভাল আৰু বেয়া কাম কৰোঁতে একেটা মনৰে চাৰিটা ৰূপ। মন বুদ্ধি অহংকাৰ আৰু জানাচিত, এহি চাৰিবিধ ৰাজা ভৈলন্ত বিদিত। মন, বুদ্ধি, অহংকাৰ আৰু চিত্ত। বোলে মনটোৱে কি কৰে? সংকল্প বিকল্প কৰি থাকে নিজৰ জীৱনটোক লৈ। নানা কৰ্ম কৰিবাক কৰে আলোচন, একো কৰ্ম স্থিৰ নোহে তাকে বুলি মন। আমুকটো কৰিব লাগিছিলে, তামুকটো কৰিব লাগিছিলে, আমুকটো হোৱা হেঁতেন ছিলে, কিন্তু যদি এইটো হ'ল মন। এতিয়া আজি সন্ধ্যা লগা ভাগৱতলৈ অহাৰ আগত কোনোবাই হয়তো ভাবিছিলে ভাগৱতলৈ যাওঁ নে নাযাওঁ, যাওঁ নে নাযাওঁ, বৰষুণো দিছে, মনটো কোচ খাইছিলে, নহয়নে বাৰু? মন এটা সময়ত সিদ্ধান্ত কৰি পেলালে, সংকল্প বিকল্প কৰ্ম কৰ নিশ্চয়, বুদ্ধি নাম বুলি তাক জানিবা নিৰ্ণয়। খাটাং কৰাটো হ'ল বুদ্ধি। আপোনালোকে এটা কাম কৰক, মই আজি দিনত কৈছিলোঁ, ৰজা পৰীক্ষিতক শুকদেৱে কৈছিলে, মই ভাগৱত কৈ শেষ নোহোৱা পৰ্যন্ত জলৰ বাদে আন একো আহাৰ গ্ৰহণ কৰিব নোৱাৰিবা। সেইকাৰণে নামঘৰৰ ভিতৰত চাহ তামোল অন্ততঃ 1.5 ঘণ্টা সময়ত নোখোৱাকৈ থাকিব নোৱাৰিম নে বাৰু? আমি পাৰিম নোৱাৰিম বাৰু? এনেই হুলস্থুলীয়া পৰিৱেশ এটা সৃষ্টি হৈছে। চাহ তামোল বন্ধ কৰি দিয়ক নামঘৰৰ ভিতৰত, বাহিৰত খুৱাব, হয় নহয়? আৰু নেপায়, খাবই নেপায়। পানীৰ বাদে একো খাব নোৱাৰে। বেছি সময় নহয়, 1.5 ঘণ্টা বা 2 ঘণ্টা সময় থাকিম বাৰু। যি কি নহওক, খাটাং কৰাটো হ'ল বুদ্ধি। গীতাত কৈছে, হে ৰাসখী, মন আৰু বুদ্ধিৰ পাৰ্থক্যটো বুজি লোৱা। সন্ধ্যা লগা মানুহজন খোজকাঢ়ি গৈ আছে, বাটতে ৰছী এডাল পৰি আছে। আন্ধাৰে মুন্ধাৰে ৰছীডালক মানুহজনে কি বুলি ভাবিব? সাপ। সাপ নে ৰছী? সাপ নে ৰছী? এইটো হ'ল মন। ৰছীডালক সাপ বুলি ভবাৰ লগে লগে মনত কিন্তু ভয় ভাৱ এটা সোমাই গ'ল। আমি যদি মনৰ অধীন হৈ থাকোঁ, তেতিয়া মিছা জগতখনকে আমি সঁচা বুলি ভাবিম। আৰু মিছা জগতক সঁচা বুলি ভবাৰ লগে লগে তাৰমানে পুত্ৰ ভাইজা, ধন জন, মাটি বাৰী এইবিলাক সঁচা সঁচা লাগিব। আৰু এইবিলাকক সঁচা বুলি ভবাৰ লগে লগে প্ৰত্যেক মুহূৰ্ততে মনত এটা ভয় ভাৱ থাকিব। কি হ'ব, কি নহ'ব, ল'ৰা ছোৱালীয়ে কি কৰি খাব, চাকৰি তাকৰি নাই, এইবিলাক বিভিন্ন। ৰাতি টোপনি ক্ষতি হ'ব। যেতিয়া ওচৰ গৈ পালেগে, মাৰি এডালে লৰাই চলে, সাপ নহয় ৰছীহে, মই এনেই ভয় খালোঁ, খাটাং হ'ল। এইটো হ'ল বুদ্ধি। ভাগৱতে কৈছে মনৰ পৰা তুমি বুদ্ধিলৈ যাব লাগিব। যেতিয়া বুদ্ধি সতস্থ কৰিলে সঁচাক সঁচাই দেখিব, মিছাক মিছাই দেখিব। পাপ পুণ্য, ধৰ্ম অধৰ্ম, সঁচা মিছা যেতিয়া জ্ঞানটো আহি গ'ল মনলৈ, তেতিয়া মনৰ পৰা ভয় ভাৱটো দূৰ হৈ গুচি যাব। ঈশ্বৰে যি কৰে কৰাব আৰু।
তাৰপিছত আহিলে অহংকাৰ। অহং মানে দেহ বুদ্ধি, মই খুৱাইছোঁ, মই পিন্ধাইছোঁ, মোৰ মাটি মোৰ বাৰী, সমস্ত কৰ্মক মই কৰোঁ বুলি মানে, অহংকাৰ বুলি তাক জানিবাই আপোনে। অহং দেহ বুদ্ধি, মই খুৱাইছোঁ, মই পিন্ধাইছোঁ। মাকে মেট্ৰিক পৰীক্ষা দিছে, জীয়েকে মেট্ৰিক পৰীক্ষা দিছে, মাকে গোটেই গাঁৱৰ ঘৰে ঘৰে বহি বহি জীয়েকৰ গুণে গাই আছে। এতিয়া মোৰ ছোৱালী পঢ়া শুনাটো ভাল, স্বভাৱ চৰিত্ৰও ভাল, এইবাৰ কথা নাই, ফাৰ্ষ্ট ডিভিজন পাবহি আৰু। খুব কথাও পাতে। যে ৰিজাল্টৰ তাৰিখ ঘোষণা হৈ গ'ল, ইমান কথা পতা মানুহগৰাকী সেইদিনাৰ কথাবিলাক অলপ কমিব আৰু। গোটেই গাঁৱৰ মানুহক ক'লোঁ ফাৰ্ষ্ট ডিভিজন পাব বুলি, কি হ'ব এতিয়া। কাইলৈ থাকি পৰহিলৈ ৰিজাল্ট দিব। আজিৰ পৰা মাকৰ মুখত মাত বোলো নাই, 3বাৰমান মাতিলেহে কি হ'ল বুলি কয়। এটাই চিন্তা, কি হ'ব কি নহ'ব। যে ৰিজাল্ট আহি ঘৰ পালেহি, ৰিজাল্ট কি আহিলে বোলে ডিষ্টিংশ্যন পালে। মাকৰ ওচৰ চাপিবই নোৱাৰে মানুহ। ওচৰৰ আইসকল বাপসকল খবৰ কৰিবলৈ গৈছে, কি ফুটনি ফুটনি কথা গম পাইছেনে? এই জহত মোৰ কিমান কষ্ট, এবছৰ নাজিৰা টাউনৰ পৰা অনা নিয়া কৰিব লাগে, টিউশ্যন, ৰাতি 1-1:30লৈকে বহি থাকিব লাগে। মই নহ'লে বোলে ভালকৈ পাছ কৰিব পাৰিলেহেঁতেন। আকৌ ইফালে চাব সিফালে চাব, মনে মনে ক'ব বাপেকৰ খবৰেই নাই ল'ৰা ছোৱালী পঢ়া শুনা, তাৰমানে মোৰ জহতে পাছ কৰিলে। ভালকৈ পাছ কৰিলে কাৰ জহত? বোলে মোৰ জহত। যদি কেনেবাকৈ ফেইল কৰিলেহেঁতেন তেতিয়া কি বুলি ক'লেহেঁতেন? বোলে ঈশ্বৰে কৰালে। অহংকাৰ, বাপেকক দুখিলেহেঁতেন। চিত্ত অন্যানা সদ কৰ্ম কৰয়নিত নিশ্চয় জানিবা ৰাজা তাৰ নাম চিত্ত। চিত্তটো আমাৰ শুদ্ধ সত্য পবিত্ৰ। সি সৎকৰ্ম কৰে, সৎ ভাৱনা দিয়াই, হ'লেও মন বুদ্ধি আৰু অহংকাৰৰ কবলত পৰি বিষয় চিন্তা কৰোঁতে কৰোঁতে শুদ্ধ চিত্তটো আমাৰ লেতেৰা হৈ গুচি গ'ল। আগতে লেম্প চাকি জ্বলাই পাইছে নাই সকলে? সন্ধ্যা লগা যেতিয়া লেম্পটো জ্বলাই দিব, চিমনিটো পৰিষ্কাৰ কৰি থয়। পৰিষ্কাৰ চিমনিটো লেম্পটো জ্বলাই যেতিয়া লগাই দিব, পোহৰটো একেবাৰে ফটফটীয়া হৈ থাকে। আধা ঘণ্টা 1 ঘণ্টামান জ্বলি জ্বলি লেম্পৰ চিমনিটো যেতিয়া ধোঁৱা লাগি লাগি ক'লা পৰি যায়, পোহৰটো কমি নাযায় জানো? এতিয়া মোৰ চিত্ৰটো শুদ্ধ সত্য পবিত্ৰ চাফা আছিল। মন বুদ্ধি অহংকাৰৰ কবলত পৰি বিষয় চিন্তা কৰোঁতে কৰোঁতে ধোঁৱা লগা চিমনিটোৰ নিচিনা হ'ল। কিন্তু আজি আমাৰ চিত্ৰৰূপী চিমনি পৰিষ্কাৰ হৈ গ'ল। ভাগৱতে কৈছে চিত্ৰটো পৰিষ্কাৰ কৰা। সদায় ভকতৰ সংগত 5 মিনিটেই হওক, 10 মিনিটেই হওক, আধা ঘণ্টাই হওক, 1 ঘণ্টাই হওক, ঈশ্বৰৰ কথা শুনা, ঈশ্বৰৰ কথা আলোচনা কৰা। যিমানে ঈশ্বৰৰ কথা পাতিবা সিমানে তোমাৰ চিত্ৰটো শুদ্ধ হৈ গৈ থাকিব। আজি কলি যুগ হ'ল 4টা যুগৰ ভিতৰত শ্ৰেষ্ঠ। আপোনাৰ আজিকালি দৰকাৰ নাই, মোবাইলটো পিটিকিলেই ভাগৱত শুনিবলৈ পায়। আমি যেতিয়া প্ৰথম ভাগৱতলৈ ওলাইছোঁ, ব্যাখ্যা শুনিবলৈ ক'তো নাপাওঁ আমি। 2-এজন ক'ৰবাত ওলায়। আজিকালি ভাগ্য কিমান চাওক। এতিয়া আমাৰ যে ঘৰুৱা কাজিয়াবিলাক যে লাগে, চিত্ৰটোৰ কাৰণে হয়, মনত ৰাখিব। আনৰ লগত কাজিয়া লগাই আমাৰ ঘৰতো কাজিয়া নালাগে জানো? স্বামী ভাৰ্যা, পিতা পুত্ৰ। সেইকাৰণে আমি সদায় মানুহৰ লগত কথা পাতিলে ভাৱ বুজি কথা পাতিব লাগে, যে মানুহজন বা মানুহগৰাকী কিহৰ দ্বাৰা চলি আছে। মন বুদ্ধি অহংকাৰ আৰু চিত্ত ভাৱক সেইমতে ব্যৱহাৰ কৰক, কোনোদিন কাজিয়া নালাগে। কেতিয়াবা চাব আপোনাৰ এগৰাকীয়ে কাম বন কৰি আছে, কাম বন কৰি থাকিলে আনন্দ মনেৰে কাম কৰি আছে, ঈশ্বৰৰ নামেই হওক কিবাই হওক কিবা এটা গাই আছে, নাম ঘোষাই হওক দিহানামেই হওক। সেইটো সময়ত জানিব আপোনাৰ এগৰাকী চিত্তৰ দ্বাৰা চলি আছে। সেইটো সময়তে আপুনি চাহ একাপ খোৱাৰ সুবিধা এটা ল'ব পাৰে। হেৰা চাহ একাপ খাবলৈ, হয় নেকি, ভাল মনত পেলাই দিলে দেই, লগে লগে আহিব। তাৰ বিপৰীতে চাব আপোনাৰ এগৰাকীয়ে কাম বন কৰি আছে, ইফালেও নাচায় সিফালেও নাচায়, 3বাৰমান মাতিলেহে কি হ'ল বুলি কয় জানক। আৰু মন বা অহংকাৰ দ্বাৰা চলি আছে, ভুলতো চাহ পানী কথা নক'ব, জানি নহয় কেনেকৈ আহিব। কেতিয়াবা ইমান ধুনীয়াকৈ মাতে, হেৰি এই অন্নমুঠি হ'ল আৰু আহক,
কেতিয়াবা মাতিব এই বাপেৰক মাতি দে খাবলৈ, কয় নকয়? সেইটোতে চিন কিহৰ দ্বাৰা চলি আছে? গতিকে এতিয়া বৰ্তমান এই মুহূৰ্তত যদি আপোনালোকে একান্তভাৱে ভাগৱত শুনি আছে, যদি ভাগৱত শুনি যদি ভাল পাইছে কথাবিলাক, তেতিয়া জানক আপোনালোক চিত্তৰ দ্বাৰা চলি আছে। আৰু এই চিত্ৰটো ভগৱন্তক অৰ্পণ কৰিবলৈ হ'লে সদায় গীতা ভাগৱতৰ কথাবিলাক শুনিব লাগিব, সাধুৰ সংগত নাম কীৰ্তন কৰিব লাগিব। যে তেতিয়া আপোনাৰ চিত্ৰটো ঈশ্বৰৰ চৰণত অনায়াসভাৱে অৰ্পণ হ'ব। আপুনি ব্যৱহাৰিক জীৱনত প্ৰমাণ চাব পাৰে যে আপোনাৰ চিত্ৰটো ঈশ্বৰত অৰ্পণ হৈছে নে নাই। কেনেকৈ প্ৰমাণ কৰিব? এতিয়া ৰাতিপুৱা শুই উঠাৰ পৰা ধৰি খাওঁতে বওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে প্ৰত্যেক মুহূৰ্ততে কৃষ্ণ শব্দটো আহে নাই বাৰু? আহে। বিপদত পৰিলে আহে নাহে? বিপদত পৰিলে নাহে। সকলো সময়তে কৃষ্ণ শব্দটো আহে। পিছল খাই পৰিবলৈ ধৰিলে ঘপককৈ আকৌ ইটো শব্দ আহে, হয়নে বাৰু? যদি পিছল খাই পৰিবলৈ ধৰোঁতে যদি বেলেগ শব্দ নাহি কাৰোবাৰ কৃষ্ণ শব্দটো আহি গ'ল, তেতিয়া জানক আৰু তেওঁৰ চিত্ৰটো ঈশ্বৰত অৰ্পণ হৈ গ'ল। আপোনাৰ চিত্ৰ যেতিয়া ঈশ্বৰত অৰ্পণ হৈ যাব, তেতিয়া আপোনাৰ কি লাভ হ'ব? ভাগৱতৰ সিদ্ধান্ত, অ নাৰায়ণ স্মৰণেহে পৰম মংগল, এহি মানে জীৱন্ততে জন্মৰ সামফল। তেতিয়াহে মনুষ্য জনমটো সামফল হ'ব। কেনেদৰে? গোটেই জীৱনজোৰা অভ্যাসৰ যোগেদি ঐ অন্তকালে হৰি স্মৰে, যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। গোটেই জীৱনজোৰা অভ্যাসৰ যোগেদি মৃত্যুৰ আগমুহূৰ্তত যি ঈশ্বৰৰ নাম ল'ব পাৰিব, উচ্চাৰণ কৰিব পাৰিব, তেওঁৰ ভাগ্যৰ মহিমাৰ অন্ত নাই। আৰু সেইটো কৰিবৰ কাৰণে আমি অভ্যাস কৰিব লাগিব। ভাগৱতে আমাক এইটো শিক্ষা দিছে যে জগতখন হ'ল গতিশীল। জ মানে জন্ম, গ মানে গতি, ত মানে তৎক্ষণাৎ। জন্ম হৈয়ে তৎক্ষণাৎ গতি কৰাকে জগত বুলি কয়। আৰু জগতখন গতিশীল কাৰণে দিন ৰাতি, গৰম ঠাণ্ডা এইবিলাক ঋতু পৰিৱৰ্তন হৈছে। গতিকে তুমি জগতখন গৈয়ে আছে, জগতত থকা জীৱবিলাক আমি গৈয়ে আছোঁ, দিনৰ পিছত ৰাতি, ৰাতিৰ পিছত দিন। ক'লৈ গৈ আছোঁ ভাবক? মৃত্যুৰ মুখলৈ। সেইকাৰণে ভাগৱতে আমাক এইটোহে কৈছে, হেৰা তুমি মৃত্যুৰ মুখলৈকে গৈ আছা। তুমি যিহেতু জীৱশ্ৰেষ্ঠ, সেইকাৰণে তোমাৰ মৃত্যুটো হ'ব লাগিব শ্ৰেষ্ঠ মৃত্যু। গৰু ছাগলী হাঁহ পাৰ আদি ইতৰ প্ৰাণীৰ দৰে মৰিলে নহ'ব। তোমাৰ শ্ৰেষ্ঠ মৃত্যু হ'বৰ কাৰণে গোটেই জীৱনটো ভকতৰ সংগত আজিৰ দৰে শ্ৰৱণ কীৰ্তন কৰি অভ্যাস কৰিব লাগিব। গীতাত কৈছে, হে কন্তেৱ জং জং ৱপি স্মৰণ ভাৱং তেজন্ততি কলেবৰম তম তময়দি কন্তেৱ সদা সদ্ভাৱ ভাবিত। হে কন্তেৱ, যে যি ভাৱ স্মৰণ কৰি কৰি অন্তকালত প্ৰাণ ত্যাগ কৰে, তেওঁ সেই ভাৱতে সদায় তন্ময় চিত্ত হৈ থকাৰ কাৰণে সেই ভাৱেই প্ৰাপ্ত হয়। ভাগৱতৰ দুটা উদাহৰণ দিলে। জড়ভৰতে হৰিণ পোৱালিৰ কথা চিন্তা কৰি কৰি মৰাৰ কাৰণে হৰিণ জনম পালে। পুৰঞ্জন নামৰ এজন ৰজা আছিলে, তেওঁ ৰাণীগৰাকী বৰ সুন্দৰী আছিলে। মৃত্যুৰ সময়ত ভাৰ্যাৰ কথা চিন্তা কৰি কৰি মৰাৰ কাৰণে বিদৰ্ভীয় হৈ মলাই ধ্বজৰ ভাৰ্যা হ'ল। আই মাতৃসকল, আগৰ জন্মত আপোনালোক পুৰুষ আছিলে, মৃত্যুৰ সময়ত ভাৰ্যাৰ কথা চিন্তা কৰি কৰি মৰাৰ কাৰণে লোকৰ ভাৰ্যা আছে। বাপ সকলো তদ্দুপ যাত ঋষি ভাৱনা জস্য সিদ্ধিৰ ভৱতী তাৰ দিছে।